পোনতেই আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ তৰফৰ পৰা সমগ্ৰ অসম ভাৰত তথা বিশ্ববাসীকে আজি বিশ্ব পৰিৱেশ দিৱসৰ মই শুভেচ্ছা জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু ওলগ জনাইছোঁ। আজি আমাৰ মহাবিদ্যালয়ৰ কাৰণে এটা বৰ আনন্দৰ দিন, কাৰণ কিয় আজি প্ৰায় 13টা বেচৰকাৰী সংগঠনে আমাৰ মহাবিদ্যালয়ৰ সহযোগত আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। আৰু ইয়াতে মুখ্য ভূমিকাটো আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আছে, আমাৰ NSS ইউনিট আছে, লগতে নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যন অসম তেখেতসকলেও মুখ্য ভূমিকা লৈছে, আৰু ইষ্টাৰ্ণ ইলেক্ট্ৰনিক্স মিৰ্জাই তেখেতসকলৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান, সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ তৰফৰ পৰাও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশ্ব পৰিৱেশ দিৱসৰ কথানো কি ক'ম, প্ৰকৃতি থাকিলেহে মানুহ থাকিব, আৰু প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে এই প্ৰকৃতিক আজি অকল দুডালমান গছপুলি ৰুই আৰু আমি সভাই সমিতিয়ে ভাষণ দি পেলাই বিশ্ব পৰিৱেশ দিৱস পালন কৰিলেই নহ'ব। প্ৰকৃতাৰ্থত ইয়াক আমি সংৰক্ষণ কৰি প্ৰকৃতি আৰু মানৱৰ যিটো ভাৰসাম্য, আমাৰ এই ভাৰসাম্যতা আমি ৰক্ষা কৰিব পাৰিলেহে আচলতে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ মূল তাৎপৰ্যখিনি বহন হ'ব। অন্যথা আমি আমাৰ এই কথা বতৰাৰ মাজতে আমি হয়তো কেতিয়াবা আমি কাৰোবাক মেছেজ দিছোঁ, নাইবা ফেচবুক ইনষ্টাগ্ৰামত আমি ৰীল দিছোঁ যে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ, আচলতে তাতেই সীমাবদ্ধ নহয়। আচলতে সমগ্ৰ মানৱ জাতিটোৱে আমাৰ এই পৰিৱেশটোক সংৰক্ষণ কৰি ৰখাটো অতি দৰকাৰ। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 550 বছৰ আগতেই বিশ্ব পৰিৱেশৰ ওপৰত যথেষ্ট কৈ গৈছে, যথেষ্ট কাম কৰি গৈছে। আপোনালোকে সেই দেখিব, যদি ভাগৱতৰ পাত লুটিয়াই তাতে আপোনালোকে দেখা পাব যে মানৱ তত্ত্ব আৰু প্ৰকৃতি তত্ত্বক কেনেধৰণে তেখেতে তুলনা কৰি পেলাই এক সুন্দৰ বিৱৰণ দাঙি ধৰিছে। লগত 5 জুন 2025 চন। আজি দিনটো এটা বিশ্বৰ বাবে বৰ উল্লেখনীয় দিন। আমি পৰিৱেশ দিৱস হিচাপতে এই 5 জুনটো প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। আমাৰ এই নৰ্থ ইষ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যন অসমৰ ফালৰ পৰাও আমি এই অনুষ্ঠানটো যোৱাবেলিও কৰিছিলোঁ, আৰু এইবেলিও আমি দক্ষিণ কামৰূপ মহাবিদ্যালয় উদ্যোগৰ লগতে উপহালী হাইস্কুলত আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি চলাই গৈছোঁ। এই অনুষ্ঠানটোত বিশেষকৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অতি বয়োজ্যেষ্ঠ সমাজসেৱক ৰাম কুমাৰ দাস, লগতে কুশল মালাকৰ, অনুপ মেধি, অনুপ ভাগৱতী, লগতে আমাৰ আমাৰ এই কলেজৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ নৰকান্ত অধিকাৰীদেৱৰ সমূহ শিক্ষক, ছাত্ৰ ছাত্ৰীৰ সৈতে আমি এই অনুষ্ঠানটো আমি দক্ষিণ কামৰূপ মহাবিদ্যালয়ত, এতিয়া বিশ্ব পৰিৱেশ দিৱসটো মানুহ থাকিলে গছ থাকিব, বা গছ থাকিলে মানুহ থাকিব। যদি আমি অক্সিজেন অভাৱ দূৰ কৰি আমাক বৃক্ষই, গতিকে 1 বৃক্ষ 10 পুত্ৰৰ সমান বুলি কৈছে। শাস্ত্ৰৰ গীতাটো কৈছে যে এটা গছ পুলিয়ে 10 পুত্ৰৰ সমান আমাক উপকাৰ কৰি আছে। কাৰণ যিটো আমাৰ প্ৰকৃতিৰ পৰা কাৰ্বন ডাই অক্সাইড আমাৰ নিৰ্গত হয়, এই কাৰ্বন ডাই অক্সাইডখিনি প্ৰতি বৃক্ষই শুহি লয়, মানুহৰ জীৱ জন্তুৰ কাৰণে অক্সিজেনৰ তেওঁলোকে আমাক প্ৰবাহিত কৰে। গতিকে এইটো এটা প্ৰকৃতিৰ লগত চলি আছে। গতিকে আমি গছ গছনিবোৰ আমি এতিয়াতো আমাৰ 4 লেনৰ কাৰণে বহুত যথেষ্ট। আজি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 1972 চনত ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিত এটা ৰিজলিউশ্যন পাছ হৈছিল যে গোটেই বিশ্বত 5 জুন তাৰিখটো এটা পৰিৱেশ দিৱস হিচাপে উদযাপিত হওক। অৰ্থাৎ 72 চনত যিটো পৰিৱেশ বা প্ৰকৃতি যি আছিল, তেতিয়াই হয়তো সেই সময়ৰ ব্যক্তিসকলে চিন্তা চৰ্চা কৰিছিল, ৰাষ্ট্ৰসংঘই চিন্তা চৰ্চা কৰিছিল, আৰু কালক্ৰমে প্ৰায় 195খন দেশলৈকে এইটো বিয়পি যায়। আৰু প্ৰত্যেক বছৰতে 5 জুনত পৰিৱেশ দিৱস হিচাপে আমি সকলোৱে বৃক্ষৰোপণ কৰোঁ। চৰকাৰী খণ্ডত বিভিন্ন কাৰ্যসূচী বৃক্ষৰোপণৰ কাৰণে লোৱা হয়। এইটো তেওঁলোকৰ চৰকাৰী অনুষ্ঠানবিলাকত চৰকাৰৰ ফালৰ পৰা কিছু বাধ্যবাধকতা তেওঁলোকে দিব পাৰে।
কিন্তু আমাৰ যিমান বেচৰকাৰী অনুষ্ঠান আছে এই বেচৰকাৰী অনুষ্ঠানবিলাকত যিটো এৱাৰনেছ বা পৰিৱেশ দিৱসৰ লগত সকলোৱে যাতে জড়িত হৈ পৰে আৰু জড়িত হৈ পৰাটো আজিৰ বিশ্বই আহ্বান জনাইছে, মানৱ জাতিক আহ্বান জনাইছে। কিহৰ কাৰণে যে আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ল, ডিফৰেষ্টেশ্যন হৈছে, এটা মেজৰ স্কেলৰ ডিফৰেষ্টেশ্যন হ'ল। আৰু আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি প্ৰকৃতিক বহু সময়তে আমি নষ্ট কৰি পেলাইছোঁ। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যেতিয়া হৈ গ'ল তেতিয়াও আমাৰ বহুত বৃক্ষক আমি কাটিবলগীয়া হৈছে। আজি আমাৰ যেতিয়া 2 লেণ্ডৰ পৰা 4 লেণ্ড হয়, 4 লেণ্ডৰ পৰা যেতিয়া 6 লেণ্ড হয়, 100 বছৰীয়া, 150 বছৰীয়া, 200 বছৰীয়া গছ পৰ্যন্ত আমি কাটি দিব লগা হৈছে। কিন্তু তাক ৰিপ্লেচ কৰিবৰ কাৰণে আমাৰ সমাজখনৰ কিন্তু দায়িত্ব আছে। এইটো চৰকাৰে কি কৰিছে এইটো বেলেগ কথা, কিন্তু আমাৰ সমাজত যিমান অনুষ্ঠান আছে, কোটি আজি ভাৰতবৰ্ষত মানুহ যেনেকৈ 100 কোটিৰ ওপৰত, 130 বা 40 কোটিৰ ওপৰত যেনেকৈ মানুহ আছে, অসমখনতে আপোনালোকে যদি চাই কিমান বেচৰকাৰী অনুষ্ঠান আছে, হাট বজাৰ আছে, ক্লাব আছে, সংঘ আছে। আৰু তেওঁলোকক কিন্তু এই পৰিৱেশ দিৱসৰ লগত এটা সম্পৰ্ক স্থাপন কৰাটো মিডিয়াৰ, মই ভাবোঁ আজিৰ তাৰিখত মিডিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা মিডিয়াই ল'ব লাগে, যাতে প্ৰত্যেকটো বেচৰকাৰী অনুষ্ঠানে এই যিটো 5 জুন তাৰিখত প্ৰত্যেক বছৰত বেলেগ বেলেগ দিনত আমি বৃক্ষৰোপণ কৰোঁ, সেইটো ঠিক আছে, কিন্তু 5 জুন তাৰিখটো ভাৰতবৰ্ষত হওক, অসমত হওক, গোটেই বিশ্বত আটাইতকৈ শক্তিশালী এটা ফেষ্টিভেল হ'ব লাগে। প্ৰত্যেকটা অনুষ্ঠানে যদি এইটো উদযাপন কৰে, দেখিব যে প্ৰত্যেকটা সৰু সৰু ল'ৰা, স্কুলীয়া ল'ৰা ছোৱালীবিলাকো তাৰ পৰা শিকিব যে 5 জুনটো বৃক্ষ দশপুত্ৰ সম, এই মূল মহামন্ত্ৰকে সৰগত কৰি নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যন অসমৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত আজি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ পূৰ্ণ সহযোগত এই বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি সকলোৱে অনুভৱ কৰোঁ যে এই গ্ৰীষ্মকালীন সময়ত এপ্ৰিল মাহতে আমাৰ যিটো উষ্ণ, আমাৰ গৰম, সেই গৰমৰ তাপত আমি সহ্য কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে। আমি আজি প্ৰায় কিছু বছৰৰ পৰা এই কথাবিলাক অনুভৱ কৰি আহিছোঁ। আৰু আমি এই বিশ্ব পৰিৱেশৰ দিনাখন, অৰ্থাৎ আজিৰ এই পবিত্ৰ দিনটোত আমি ৰাইজে সকলোৱে সকলো ঠাইতে বৃক্ষৰোপণ কৰি এটা সজাগতা অনাৰ কাৰণে আমি সৃষ্টি কৰোঁ এক পৰিৱেশ। কিন্তু এনেকুৱা মুহূৰ্তত আমি ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকেই বিশ্ব পৰিৱেশৰ দিনৰ পৰাই আমাৰ ৰাজ্যখনৰ যিটো পৰিৱেশ, এই পৰিৱেশটোত যিটো সময়ত আমি গছ পুলি ৰোপণ কৰিলে গছ জীয়াই থাকিব পাৰে, এই সময়খিনিত, কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বৃক্ষৰোপণ কৰা হয়, গতিকে এই সময়ছোৱাত আমি ৰাইজক আহ্বান জনাব লাগিব যে আমি প্ৰত্যেকে নিজৰ পিতৃ মাতৃ, পুত্ৰ সন্তান বা বিশিষ্ট ব্যক্তিৰ স্মৰণ কৰি আমি যাতে বৃক্ষ ৰোপণ কৰি এই বৃক্ষডাল সঁচা অৰ্থত এই বৃক্ষডাল উঠাই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ। কাৰণ আমি বহু সময়ত দেখোঁ যে আজিৰ দিনটোত আমি বৃক্ষৰোপণ কৰিলোঁ, আমি ফটো উঠিলোঁ, ফটো দিলোঁ, তাৰপিছত কিন্তু বৃক্ষডাল ৰৈ গ'ল নে জীয়াই থাকিল নে সেই কথাটো আমি গুৰুত্ব নিদিওঁ। গতিকে মই ৰাইজক আহ্বান জনাম, আমি সকলোৱে এটা সজাগতা সৃষ্টি কৰি ৰাইজে আজিৰ ডেটত আমি সকলোৱে বৃক্ষৰোপণ কৰোঁ। এই সময়ছোৱাত যাতে আমি সদায় এই বৃক্ষ আৰু প্ৰকৃতিৰ লগত যিটো ভাৰসাম্য, ইয়াৰ কথাত গুৰুত্ব আৰোপ কৰি আমি ভৱিষ্যতৰ দিনত আমাৰ যি নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী আছে, এওঁলোকে যাতে এই কথাটোত সজাগতা অৱলম্বন কৰি আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চুবুৰীটো, নিজৰ নিজৰ অঞ্চল, নিজৰ ঘৰখনত এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে অনুকৰণ কৰিব পাৰে, এই কথাটো আমি সদায় ৰাইজক আহ্বান জনাব লাগিব। এইখিনি কৈয়ে মই পুনৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।